নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ পোৱালি আপোনালোকে কেতিয়া ভৰাব লাগে কেতিয়া কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ পোৱালি ফাৰ্মত ভৰালে কণী বিক্ৰী কৰিবৰ কাৰণে একো অসুবিধা নহয় লগতে কণীৰ দামো ভাল পোৱা যায় আৰু কণী উৎপাদন কৰি আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে যিকোনো ব্যৱসায় কৰিব বিচাৰে তেতিয়া কি হয় কোনোবা এটা সিজনত সেই ব্যৱসায়টো বহুত ভালকৈ চলে সেই ব্যৱসায়টোৰ পৰা বেছিকৈ লাভ অৰ্জন কৰিব পৰা যায় কিন্তু বাকি কেইটা সিজনত সাধাৰণতে সেই ব্যৱসায়টোৰ পৰা বেছিকৈ লাভ অৰ্জন কৰিব নোৱাৰি ঠিক কুকুৰা পালনৰ ক্ষেত্ৰতো তেনেকুৱাই হয় যদি আপোনালোকে যিকোনো সময়ত কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাই তেতিয়া হয়তো আপোনালোকে মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক ভালকৈ বিক্ৰী কৰিব নোৱাৰিব বা ভাল দামত বিক্ৰী কৰিব নোৱাৰিব আৰু যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ পোৱালি যিকোনো সময়ত ফাৰ্মত ভৰাই তেতিয়া সেই পোৱালিবোৰ যেতিয়া ডাঙৰ হয় আৰু যেতিয়াৰে পৰা সিহঁতে কণী দিবলৈ আৰম্ভ কৰে তেতিয়া হয়তো সেই কণীখিনি আপোনালোকে ভালকৈ বিক্ৰী কৰিব নোৱাৰিব সেই কণীখিনি নষ্ট হৈ যাব যাৰ বাবে আপোনালোকৰ হয়তো লোকসান হ'ব সেই কাৰণে কোনখিনি সময়ত কুকুৰাৰ কণী বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় লগতে কণী বিক্ৰী কৰি ভাল দাম পোৱা যায় সেই বিষয়ে আপোনালোকে জানিব লাগে সব বন্ধু বান্ধৱীসকল কণী সাধাৰণতে ঠাণ্ডা দিনত বেছিকৈ বিক্ৰী হয় ঠাণ্ডা দিনত মানুহে বেছিকৈ কণী খাবলৈ বিচাৰে লগতে ঠাণ্ডা দিনত কুকুৰাৰ কণীৰ দামো বেছিকৈ হয় সেই কাৰণে আপোনালোকে কুকুৰাবোৰক এনেকুৱা সময়ত ফাৰ্মত ভৰাব লাগিব যাতে সিহঁতে ঠাণ্ডা দিনৰ পৰা কণী দিবলৈ আৰম্ভ কৰে যদি আপোনালোকে ঠাণ্ডা দিনত কণী পৰা কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাই তেতিয়া হয়তো সেই পোৱালিবোৰে গৰম দিনৰ পৰা কণী দিবলৈ আৰম্ভ কৰিব আৰু গৰমৰ দিনত সাধাৰণতে মানুহে বেছিকৈ কণী খাবলৈ নিবিচাৰে আৰু সেই কণীবোৰ আপোনালোকে হয়তো বিক্ৰী কৰিব নোৱাৰিব আৰু গৰমৰ দিনত কণীবোৰ সোনকালে নষ্ট হৈ যায় যাৰ বাবে আপোনালোকৰ লোকসান হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেতিয়া সেই কুকুৰাবোৰে প্ৰায় 5 পৰা 5.5 মাহৰ ভিতৰত কণী দিবলৈ আৰম্ভ কৰে যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ পোহপাল দিয়ে যদি কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ গ্ৰোৱাৰ আৰু লেয়াৰ দানা খুৱাই পোহপাল দিয়ে তেতিয়া কুকুৰাবোৰে প্ৰায় 5 পৰা 5.5 মাহৰ ভিতৰত কণী দিবলৈ আৰম্ভ কৰে আৰু যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ কাৰণে পালন নকৰিব কণী উৎপাদনৰ কাৰণে যিবোৰ কুকুৰা ভাল যেনে আৰায়াৰ ৰোড আইজল্যান্ড ৰেড হোৱাইট লেগহৰ্ন সোণালী ক্ৰয়লাৰ ডাবল এফজি এই কুকুৰাবোৰক আপোনালোকে পালন কৰিব লাগিব এই কুকুৰাবোৰে বেছিকৈ কণী দিয়ে লোকেল কুকুৰাবোৰে সাধাৰণতে বেছিকৈ কণী নিদিয়ে লোকেল কুকুৰাবোৰে এবছৰত প্ৰায় 60টাৰ পৰা 70টা পৰ্যন্তহে কণী দিয়ে আৰু লোকেল কুকুৰাবোৰক যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰে তেতিয়া আপোনালোকৰ লোকসান হয় বন্ধু বান্ধৱীসকল যেহেতু কুকুৰাবোৰে 5 পৰা 5.5 মাহৰ ভিতৰত কণী দিবলৈ আৰম্ভ কৰে সেই কাৰণে আপোনালোকে কি কৰিব জানেনে এপ্ৰিল মাহৰ শেষৰ ফালে বা মে মাহৰ প্ৰথম সপ্তাহত আপোনালোকে কণী পৰা কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব যদি আপোনালোকে মে মাহৰ প্ৰথম সপ্তাহত কণী পৰা কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাই তেতিয়া সিহঁতে প্ৰায় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বা অক্টোবৰ মাহৰ শেষৰ ফালে কণী দিবলৈ আৰম্ভ কৰিব আৰু অক্টোবৰ আৰু নৱেম্বৰ মাহত সাধাৰণতে কণী বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় সেইখিনি সময় যেহেতু প্ৰায় ঠাণ্ডা দিন আৰম্ভ হৈ যায় আৰু সেইখিনি সময়ত কণীৰ চাহিদা বেছি থকাৰ বাবে আপোনালোকে কণী ভাল দামত বিক্ৰী কৰিব পাৰিব লগতে সেইখিনি সময়ত কণীও বেয়া হৈ নাযায় বন্ধু বান্ধৱীসকল এনেকৈ যদি আপোনালোকে যিকোনো কাম কৰে তেতিয়া আপোনালোকে লোকসান হোৱাৰ পৰা বাচি থাকিব পাৰিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ